অসম শিক্ষক নিযুক্তি 2025 ইয়াত যেহেতু আমাৰ এতিয়া এলপি আৰু ইউপিৰ বিশেষকৈ আমাৰ যিখন ফাইনেল মেৰিট লিষ্ট এইখন বাকী আছে আৰু এই ফাইনেল মেৰিট লিষ্টখন অতি সোনকালে আপোনালোকৰ মাজত আহি যাব বেছি দিন সময় নাই আমাৰ খুব বেছি 5-6 দিনৰ ভিতৰত আপোনালোকে ফাইনেল মেৰিট লিষ্ট নাপালেও কিবা এখন মানে প্ৰভিজনাল হলো পাব আৰু আপোনালোকৰ এতিয়া বহুতে কমেন্ট কৰি সুধিছিল যে এলপিৰ ক্ষেত্ৰত মই কৈছো কিমান মান কাট অফ কমিব পাৰে ইউপিৰ ক্ষেত্ৰত মই আপোনালোকক কম আজি এলপিৰ ক্ষেত্ৰত বাৰু মানে 1.5% কিছুমান ডিস্ট্ৰিক্টত কমি যাব পাৰে কাৰণ উইথড্ৰ কৰিছে এতিয়া ইউপিৰ ক্ষেত্ৰত অকমান আজি কিয় কৈছো মই ইউপিৰ ক্ষেত্ৰতো মাৰ্কস মানে কম পাৰ্সেন্ট অকমান মানে প্ৰায় 1% মান বা পইণ্ট কিবা থাকিলে মানে তেও চান্স আছে যদিও কম পোষ্ট আছে কিয়নো এইবাৰ যেহেতু জিটি আৰু পিজিটিত বহুতে পালে ইয়াতে পোৱা বহুতখিনিয়ে তাৰ মানে যেহেতু বিএড কৰা থাকে আৰু বিএড কৰাখিনি যেহেতু এলপিত নহয় ইউপিত হে পাৰে তেওঁলোকে গতিকে ইউপিত বহুতে পাইছে ইউপিত তো বেছিভাগে তাৰ মানে ইউপিৰ যেটো পোষ্ট হেতু তেওঁলোকে উইথড্ৰ কৰিছে গতিকে উইথড্ৰ কৰাৰ লগে লগে আমাৰ ইউপিত পোষ্ট বিলাক আমাৰ খালি হৈ গল সেই কাৰণে আমাৰ ইউপি লেভেলতো আমাৰ কি আছে কমাৰ চান্স আছে এটা কিমান মান কমিব পাৰে মানে 0.81 0.5 কিন্তু আপোনালোকৰ ইয়াতে জিমান সংখ্যক মানে 0.70 বুলি ধৰক আৰু মানে ইয়াৰ মানে তলত যিখিনি থাকিব সেইখিনি তেওঁলোকে তাৰ মানে পোৱাৰ বহুতখিনি চান্স আছে কিছুমান ডিস্ট্ৰিক্টত 1% কমি যাব পাৰে ইউপিৰ ক্ষেত্ৰত আৰু মানে পোষ্ট বেছি থাকা ডিস্ট্ৰিক্ট হ'ব লাগিব স্পেশালি আমাৰ পোষ্ট যিবিলাক ডিস্ট্ৰিক্টত বেছিকৈ আছে কিন্তু পোষ্ট যদি একেবাৰে কম আছে 10টা আছে 7টা আছে তেনেকুৱা টাইপত থাকিলে নহব অকমান বেছিকৈ ৰাখিব লাগিব গতিকে এটা 1%ৰ ভিতৰতে তাৰ মানে 4-5 জন বা 10 জনলৈকে সোমাই যায় এতিয়া যদি 1%ৰ ভিতৰত যদি 6 জন থাকে তেওঁৰ বাৰে দুজনে বাৰু মানে উঠাই ললে দুটা পোষ্ট খালি থাকিল এতিয়া কিছুমানৰ হয়তো 0.5 লাগে আৰু কিছুমানৰ 0.1 লাগে কিছুমানৰ 0.9 লাগে গতিকে 1 তোৰ অকমান চান্স কম কিন্তু 0.8 মানৰ পৰা তাৰমানে তলৰখিনি মানে পাই যাব পাৰে বহুতখিনি চান্স আছে ইউপি লেভেলত বিশেষকৈ কিন্তু এটো নহয় যে ইউপিত নকমিব ইউপিটো কমিব মই কলোৱে যে জিটিপিজিটিত যোৱাৰ লগে লগে বহুতে ইউপিটো উঠাই লৈছে সেই কাৰণে গতিকে আমাৰ খুব বেছি দিন নাই আৰু এসপ্তাহ মানৰ 5-6 দিনৰ ভিতৰতে এখন প্ৰভিজনাল মেৰিট লিষ্ট হঠাৎ আপোনালোকে পাই যাব যেনেকৈ ফাৰ্ষ্টখন পাই গৈছিল সেই কাৰণে গতিকে ভিডিওটো এইখিনি আছিল অকলে শেয়াৰ কৰি দিও আৰু সাবস্ক্ৰাইব কৰি ৰাখক কিবা আপডেট আহিলে মই জনাই থাকিম বাৰু চেনেলটো ধন্যবাদ থ্যাংক ইউ